আমিনগাঁৱত বিশাল পথ সুৰক্ষা সজাগতা অভিযান। এই ৰাজপথত সন্ত্ৰাস চলোৱা চালকৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিলে কামৰূপ জিলা পথ সুৰক্ষা সমিতি আৰু কামৰূপ জিলা পৰিবহণ বিভাগে। প্ৰায় 30 কিলোমিটাৰ জোৰা বাইক ৰেলীত 3 শতাধিক বাইক চালকৰ অংশগ্ৰহণ। প্ৰতিখন বাহনত বেনাৰ ফেষ্টুন লগাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে বাইক ৰেলীৰ। শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰী, কামৰূপৰ অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী, MVI জয়শ্ৰী ৰংফৰ, বিতুপন কলিতা, পৰিবহণ বিষয়া মুজামিল হক। পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে আৰম্ভ কৰা হ'ল অভিযান। এমাজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সামৰণি। যান-বাহনৰ পঞ্চসূত্ৰ মানি যান-বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ। ৰোড সেফটি মান্থ যোনটো আমাৰ 1 জানুৱাৰীৰ পৰা আজি আমাৰ অন্তিম দিন 31 জানুৱাৰীলৈ যোনটো এবাৰ গোটেই দেশ জুৰি আমাৰ এবাৰ অৰ্গেনাইজ কৰা হৈছে। আনবাৰ আমি আগৰ বছৰৰ জোৰা আমি কি কৰোঁ যে এটা সপ্তাহ লোৱা যায় ৰোড সেফটি উইক বুলি কওঁ, যোনটো আমি অসমত লৈ পেলাই আমি অন্যান্য আমাৰ বেলেগ ৰাজ্যতো লোৱা হয়। সেই কাৰ্যসূচী এইবাৰ গোটেই মাহ জোৰা লোৱা হ'ল। তাতে আমাৰ অসমৰ লগত আমাৰ কামৰূপ জিলাতো বিভিন্ন আমাৰ ৰোড সেফটিৰ ওপৰত বিভিন্ন আমাৰ সেমিনাৰ হওক বা আমাৰ কিছুমান টপিক লৈ বিভিন্ন কলেজত আমি কিছুমান আমি ইনক্লুডিং এডুকেশ্যন ইনষ্টিটিউট প্লাছ আমি কলেজেছ আমি কেইদিনমান আগতে আমি নেহেৰু যুৱা কেন্দ্ৰৰ লগত মিলি পেলাই আমি SBMS কলেজ শুৱালকুছিটো এটা ৰোড সেফটিৰ ওপৰত আমি সজাগতা সভা এটা মানে অনুষ্ঠান কৰিছিলোঁ। নেক্সট তাৰ উপৰি আমি বাটৰ নাটো কৰিছোঁ। তাৰপিছত আমাৰ আপোনালোকে জানে যে এইবাৰ আমাৰ যোনটো গণৰাজ্য দিৱস হৈ গ'ল, তাতে ৰোড সেফটিৰ ওপৰত আমাৰ এইবাৰ মিমি শ্ব' হৈছিলে। তাৰ ওপৰত আমাৰ বিভিন্ন কিছুমান কাৰ্যসূচী এইবাৰ আমি লোৱা হ'ল। আজি অলপ আগতে আমাৰ দ্বিতীয় চাহাবে যোনটো কথা ক'লে যে সেই ৰোড সেফটিৰ প্ৰথম দিনাখনো আমাৰ যেতিয়া বিগিনিং হৈছিলে তেতিয়াও এটা আমাৰ বাইক ৰেলী এটা আমাৰ অৰ্গেনাইজ কৰা হৈছিলে একে আমাৰ স্থানৰ পৰা। আজি আমাৰ অন্তিম দিনাখনো এটা আমাৰ বাইক ৰেলী আজি আমাৰ ইয়াত কৰা হ'ল। এই বাইক ৰেলীটোৰ মেইন উদ্দেশ্য হ'ল কি মানুহক সজাগতা কৰা যে এই অঞ্চলৰ যিখিনি আমাৰ হাইৱে যিবিলাক আমাৰ আগতে বহুত এক্সিডেণ্ট হৈ আছিলে। যোৱা বছৰ আমাৰ 2024 চনৰ যোনটো আমাৰ ষ্টেটিষ্টিক্স আছে সেইমতে আমাৰ এইবাৰ এক্সিডেণ্ট বহুত মানে আগৰ বছৰতকৈ মানে বহুত কমিছে মানে। আৰু এইবাৰো আমাৰ সেইটোৱে লক্ষ্য থাকিব যে 2025 চনতো যিমান মানে আমাৰ দুৰ্ঘটনা হয় হাইৱেত মানে মেইনলি হেলমেট নিপিন্ধাৰ কাৰণে বা গাড়ী দ্ৰুতগতিত চলোৱাৰ কাৰণে সেইবিলাকৰ ওপৰত আমি যিমানখিনি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰ ওপৰত আমি ব্যৱস্থা লৈ আছোঁ আৰু আগন্তুক দিনতো লোৱা হ'ব। আৰু আমাৰ প্ৰত্যেক মাহে ডিষ্ট্ৰিক্ট ৰোড সেফটি কমিটিৰ মিটিং আমি অৰ্গেনাইজ কৰি আছোঁ। যোৱা 2 মাহত আমি চানডুবি ৰাস্তাত যোনটো আমাৰ মিৰ্জা চানডুবি যোনটো পথ আছে তাতে আমি অৰ্গেনাইজ কৰিলোঁ। আৰু যোৱা মাহৰ যোনটো আমাৰ প্ৰগ্ৰেম আছিল এইটো আমাৰ এতিয়া চাউথ বেংকত যোনটো আমাৰ এতিয়া হাইৱে বনাই আছে NHIDCL আণ্ডাৰত, তাতে আমি 6 গাঁৱৰ হাইৱেৰ ওপৰতে আমি ৰোড সেফটিৰ মিটিং অৰ্গেনাইজ কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।